দিয়ে দিয়া আৰু দিয়ে দিয়া ইউডিএফ কংগ্ৰেছ বিভিন্ন দলৰ পৰা আহিছে, বিভিন্ন দলৰ পৰা আহি যোগদান কৰিছে। এই পাৰ্টিক ভাল পাই মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্ব সৰকাৰৰ অংশীদাৰ হোৱাৰ কাৰণে মানুহবিলাকে বুজি পাইছে। কালি নমিনেশ্যন দিয়াৰ পিছত এতিয়াতো আৰু টাইম নাই। আমি যিমান পাৰোঁ মানুহৰ লগত ঘৰ গৈ আমি যিমান পাৰোঁ লগ ধৰিম। আমি আশা কৰিছোঁ ইয়াত কণ্টেষ্ট নহয়। এতিয়া যেতিয়া দেখিছোঁ আৰু এতিয়া ক'ব নোৱাৰোঁ, 2-1 দিন টাইম দিব লাগিব। আগলাপুৰ কাটলিচৰা ৰাইজক আমি এইটোৱে আহ্বান কৰিছোঁ যে উন্নয়নৰ লগত থাকিব লাগে। নাই এইটো আৰু সহজ সৰল হ'ল আৰু শুভেচ্ছা থাকিলে আমাৰ পৰা। আঙুৰ যোনে নাপায়, খাবলৈ নাপায়, এনে আমি টক বুলি কয়, আমি এইটো আপুনি আছিলে, আমি এইটো ক্লিয়াৰ কৰি দিছোঁ। আমাৰ যিজন 2জন ডিষ্ট্ৰিক্ট লেভেল বা চেণ্ট্ৰেলৰ এজন এক্সিকিউটিভ মেম্বাৰো আছিলে তেখেতৰ লগত আজি আমি সকলো একগোট হৈ আছোঁ। কিন্তু তেখেতৰ লগত এইবিলাক আছিলে। এইটো বেলেগ দলৰ টিকেট নহয় যে পইচা দি পোৱা যায়, এনেকুৱা টিকেট নহয়। নিশ্চয় আহিব। মুখ্যমন্ত্ৰী মহোদয়ে কথা দিছে আহিব। তাত আমাৰ বহুত প্ৰব্লেম আছে। আপুনি চালে পাব যে কাটলিচৰা এটা মডেল ডিগ্ৰী কলেজ আজি 10 years হৈ গ'ল, এতিয়াও জুলাই আছে। আপুনি চালে পাব যে এইবিলাকে ডাঙৰ সদায় কথা কৈ থাকে। মোহনপুৰ উত্তৰ নাৰায়ণপুৰ এটা ব্ৰিজ আছে, 10 years এবাভ 10 years হৈ গ'ল ব্ৰিজখন হোৱাৰ, আজিলৈকে এপ্ৰ'চ হোৱা নাই। হাইলাকান্দি একটা মেডিকেল কলেজ পাব। মেডিকেল কলেজ পাব। আমি যদি ইয়াৰ পৰা আগলাপুৰ কাটলিচৰাত আমি বিচাৰিম এইটো তাত হ'বলৈ। ন' ডাউট এইটো কংগ্ৰেছৰ এটা আছে, কংগ্ৰেছৰ লগত হ'ব, কিন্তু যুঁজ নহয়, এইটো বহুত ডিফাৰেঞ্চ হ'ব। দিয়ে দিয়া আৰু দিয়ে দিয়া দিয়ে দিয়া আৰু দিয়ে দিয়া